তো গাইজ আজি এটা খুব ডাঙৰ চেলেঞ্জ এটা আছে ঠিক আছে মানে চেলেঞ্জটো একচেপ্ট কৰিছোঁ মই পাৰোঁ নে নোৱাৰোঁ নাজানো আজি চেলেঞ্জটো মই দেখুৱাইছোঁ আপোনাক এই পাহাৰখন দেখিছেনে আপুনি দেখিছে না অঁ দিয়ক এই পাহাৰখন দেখিছেনে এই পাহাৰখনৰ ওপৰলৈকে যাম আমি তিনিজন আছোঁ লক্ষ্য আছে সঞ্জীৱ আছে মোৰ লগৰ তো গতিকে পাহাৰৰ একদম ওপৰত যাম ইমান সহজ নহয় কিন্তু একদম পূৰা ডাঙৰ কাম এইটো আমাৰ কাৰণে ঠিক আছে তো গতিকে তো গাইজ ফাইনেলি আহিলোঁ আৰু জেগাটুকুৰা আহি পালোঁ আচলতে ওপৰলৈকে যোৱা নাই বহুত মানে ঘাট প্ৰতিঘাত আছে আৰু ঠিক আছে মই গৈ আছোঁ এতিয়া ওপৰত যোৱা নাই এতিয়ালৈকে মোৰ লগত সঞ্জীৱ আহিছিল ন আপোনালোকে দেখিছে মোৰ আগৰ ব্লগটোত মানে গোৱাৰ যিটো ব্লগ আছিলে সেই ব্লগটোত দেখিছে সঞ্জীৱক আচলতে বাকী আমাৰ লক্ষ্য ইয়াতে আছে তো ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিব লাগিব একদম ওপৰলৈকে ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক মই গেটখন দেখুৱাই আছোঁ ঠিক আছে আগৰ পৰা মই গেটখন ধুনীয়াকৈ দেখাই দিওঁ আপোনালোকক কেতিয়াবা যদি আহে আপোনালোকে মোটামুটি বকৰ পৰা 6 কিলোমিটাৰমান হ'ব ঠিক আছে ভিতৰলৈকে সোমাব লাগে তো সকলোৱে চিনি পায় আপোনালোকে আহিলে কেতিয়াবা বকত আহিলে আপুনি সুধিব যে পাৰ্বতী পাহাৰ কোনপিনে হয় আপোনাক দেখুৱাই দিব একো ডাঙৰ কথা নহয় তো এইখনেই গেটখন হয় মা পাৰ্বতী দেৱীৰ থান বুলি পেলাই লিখা আছে আৰু আমি ইপিনেদি সোমাব লাগিব ঠিক আছে তো গতিকে আহক ষ্টাৰ্ট কৰোঁ ব্লগটো নে কি অঁ বাপ বহুতো যাব লগা আছে দেই কিন্তু সঁচাই পাৰোঁ নে নোৱাৰোঁ নাজানো আৰু আচলতে এই পাহাৰখনৰ লগত বহুতখিনি স্মৃতি জড়িত হৈ আছে আমাৰ স্মৃতি বুলি ক'লে আচলতে কেনেকুৱা ধৰণৰ স্মৃতি মই আপোনালোকক জনাই আছোঁ গৈ পেলাই জনাম যিহেতু বহুত দূৰ হয়তো ওপৰলৈকে তো গতিকে আপোনালোক একদম পূৰা শেষলৈকে আপোনাক গম পাব যে কি স্মৃতি জড়িত হৈ আছে আচলতে লক্ষ্য আছে তো গতিকে ক'ম আপোনাক এতিয়া গৈহে আছোঁ ষ্টাৰ্ট হৈছেহে তাৰমানে আৰু আপুনি যিটো অৱস্থাত দেখি আছে হয়তো পিছলৈকে এনেকুৱা অৱস্থা দেখা নাপাব কাৰণ পূৰা ঘামেদি মানে লুতুৰ পুতুৰ হৈ যাব ঠিক নাই হা তো গতিকে আহক মোলৈ এনজয় কৰক ঠিক আছে গাইজ গৈ আছোঁ ওপৰলৈকে আৰু তলৰ পৰা কিমান কিলোমিটাৰ ওপৰত হয় নাজানো কাৰণ ইয়াৰ একজেক্ট মানে কি হ'ল ডিষ্টেঞ্চটো ক'বলৈ অলপমান অসুবিধা হয় কি তথাপিও মই যদি আপোনালোকক কওঁ সময় হিচাপত তেনেহ'লে আপোনালোকে তলৰ পৰা যদি ষ্টাৰ্ট কৰে মোটামুটি আপোনালোকে 40-45 মিনিটমানত আপোনালোকে ওপৰত গৈ পাব তো গতিকে গৈ আছোঁ অৱস্থা লাহে লাহে বেয়া হোৱা ষ্টাৰ্ট হৈ আছে তো তেনেকুৱা আমাৰ একচুৱেলি ইয়াতে স্মৃতি বুলি ক'লে এটা স্মৃতি জড়িত হৈ আছে আমি এই জেগাখিনিতে ঠিক আছে মোৰ কাৰণে একদম চিনাকি জেগা এইখিনি জেগাতে আমি আচলতে এটা সময়ত দোকান দিছিলোঁ আচলতে কেনেকুৱা দোকান মানে পানী ঠাণ্ডা এনেকুৱা ধৰণৰ দোকান দিছিলোঁ আৰু সেই দোকানখন আচলতে আমি দিছিলোঁ গৰু বিহুত মানে গৰু বিহুৰ দিনাখন এটা ডাঙৰ এটা উৎসৱ হয় আৰু মেলা টাইপৰ হয় তো গতিকে গোটেই মানুহ গোট খায় ইয়াৰে যিখিনি গাঁৱৰ ওচৰ চুবুৰীয়া আছে গোটেইখিনি মানুহ ইয়াতে গোট খায় তো সেইদিনাখন আচলতে আমি সঞ্জীৱ ফটো মই আপলোড কৰিম বাৰু যদি আছে মোৰ লগত ডেস্কটপ বা লেপটপত যদি আছে সেভ সঞ্জীৱ মই জিতুল এনেকৈ আমি 4জনমান লগৰ মিলি পেলাই ইয়াতে আমি দোকান দিছিলোঁ আচলতে তো গতিকে সেইটোৱে স্মৃতি জড়িত হৈ আছিলে ইয়াতে এইখিনি জেগাত আৰু মানে প্ৰত্যেক বছৰে কৰোঁতো প্ৰথম অৱস্থাত আমি ষ্টাৰ্টিংকৈ সৰুকৈ কৰিলোঁ তাতে
মোটামুটি 3-4 বছৰ আগৰ কথা আৰু তাৰপিছত নেক্সট বছৰ আমি 2খন গ্ৰুপ আনিলোঁ ঠিক আছে মানে মেম্বাৰ বাঢ়িলে তো তেতিয়া অলপমান পৰিয়ালকেন্দ্ৰিক হৈ গ'ল বস্তুটো তো বহুতকেইটা সদস্য আহিল তো আমি 2খন দোকান দিব লগাত পৰিলে আৰু তেতিয়া অৱশ্যে লছ হোৱা নাছিলে লাভেই হৈছিলে আৰু মোটামুটি আমি এটা পানী বটল 30 টকা পৰ্যন্ত 35 টকা পৰ্যন্ত মানে চেল কৰিছিলোঁ তেতিয়া তো গতিকে ইমানখিনি ডিমাণ্ড আছিলে আৰু এইখিনি জেগাত আৰু অকণমান আগত এখন দিছিলোঁ তাৰ পিনে এখন দিছিলোঁ এনেকুৱা বহুত শ্লিপাৰী হৈছে দেই দেখো পিছলিৰ পৰা চান্সে ভালকৈ কিন্তু ৱা গাইছ চিৰি দেখিছেনে আচল চেলেঞ্জটো এতিয়াই হ'ব ঠিক আছে এই দেখিছেনে ৰাস্তা যাব পাৰে নে নোৱাৰে নাজানো আৰু দেই এইটোৱে ভিউটো আছে ওপৰত যাব লগা আছে বহুত আছে এতিয়ালৈকে হোৱা নাই বহুতখিনি আছে তো গতিকে অকণমান ধৈৰ্য সহকাৰে চাই থাকক তো গাইছ দেখিছেনে অলপমান ভয় লগা পৰিৱেশ এটা ঠিক আছে বহুত বস্তু ওলাই আছে বাঘো ওলাই গ'লে কৈ আছে এইটো অলপ আগতে চিলনি দেখা পাল হয় নাখালে হ'ল আৰু ঠিক আছে অলপ জেগাটুকুৰা অকণমান ভয় লগা হয় ইমানো ভয় খাব নালাগে আৰু কিবা এটা কৰ্ম কৰিলে কেতিয়াও পিছ হুকি চাব নালাগে আগত যাব লাগে বাকীখিনি পিছত দেখা যাব কি হয় লক্ষ্য এটা স্থিৰ হ'ব লাগে সেইটো আমাৰ লক্ষ্য আছে সিটো স্থিৰে সদায় লক্ষ্য সি সদায় স্থিৰ গম পাইছেনে মানুহটো ৰাজহাড় বেকা হ'ব নালাগে গম পাইছেনে পিছ হুকি চাব নালাগে একদম আগত মই গৈ আছোঁ কষ্ট হ'বই বহুত ঘাম জল বাহিৰ গৈছে মাইণ্ড ভাৰ্চেছ মাইণ্ডত আপোনালোকে দেখিছে নেকি পাহাৰ চাহাৰ বগালে মানে লাঠি এটা লৈ থাকে আচলতে ইয়াৰ চাইণ্টিফিক ৰিজনটো কি গম পাইছে নাই মই কৈছোঁ আপোনালোকক যেতিয়া আপোনালোকে কিবা ওখ জেগাত যায় ন প্ৰেছাৰটো কণ্ট্ৰল কৰিবৰ কাৰণে মানে লাঠি এটা ল'ব লাগে কিন্তু এনেকুৱা ধৰণৰ এনেকুৱা লাঠি ল'লে নহ'ব কিন্তু অলপ ভাল লাঠি ল'ব ল'ব এইবিলাক লাঠি ল'লে মুখ ভাঙিব অলপ ভাল লাঠি ল'ব তো আপোনাৰ প্ৰেছাৰটো বহুতখিনি মানে ৰিডিউচ কৰি দিয়ে আৰু উঠ ভাই উঠ বঢ়িয়া দেখ দে অলপ কিবা কৈ ল কথা আৰ্মি মানুহ ল'ৰা ভাই তই একচুৱেলি আমি দুজনো অৱশ্যে দেই আমাৰ ফাদাৰ আচলতে ইণ্ডিয়ান আৰ্মি আছিলে লক্ষ্যৰ আৰু মোৰো দেউতা তো গতিকে টেষ্টটো আৰু আছে আগৰ পৰাই চোচৰ টেষ্টটো কিন্তু নগ'লোঁ দেচোন সকলোৱে অৱশ্যে চব কামৰ কাৰণে জন্ম নাপায় তো গতিকে লক্ষ্য আৰু মই থাকি গ'লোঁ ইয়াতে থাকি গ'লোঁ তো গতিকে মোটামুটি আহি পাইছোঁ সেইটো এটা মন্দিৰ দেখিছেনে গাইছ আৰু অলপমান বাকী আছে আৰু হা আমি ওপৰত যাম সেইপিনে তাৰ আগতে আপোনালোকক এটা মন্দিৰ দেখুৱাই আছোঁ মানে দৰ্শন কৰাই আছোঁ মোৰ লগত আহি আছিলোঁ আপোনালোকে গতিকে এইটো হ'ল কাৰ্তিক বাবাৰ মন্দিৰ হয় আচলতে তো আপোনালোকে সেয়া এটা কৰি লওক আৰু দেখিছেনে মই কৰি ল'লোঁ তো গাইজ আপোনালোকে ক'ব পাৰে মোটামুটি 80-90% ক্ৰছ কৰিলোঁ আৰু অকণমান বাকী আছে ঠিক আছে এইটো গাইজ এইটোৱে আচলতে ওপৰত মন্দিৰটো আছে য'ত আমি এতিয়া গৈ আছোঁ আমি ধূপ চুপ গোটেইখিনি বস্তু লৈ আহিছোঁ ইয়াতে সেয়া এটা ল'ম পূজা চূজা কৰোঁ অকণ ভাগৰ লাগিছে আচলতে দেই ভইচটো আপোনালোকে হয়তো অসুবিধা পাব পাৰে কিন্তু বহুত ভাগৰ লাগিছে সঁচা কৈছোঁ কণ্টিনিউৱাছলি আহিছোঁ একদম পূৰা ক'তো নৰখাকৈ তো এতিয়া ইয়াতে ওপৰত যাম ধুনীয়াকৈ গৈ পেলাই আপোনালোকৰ মন্দিৰটো ভিউটো দেখুৱাই আছোঁ ঠিক আছে আৰু ইয়াতে এটা আছে ঠিক আছে মন্দিৰ ওপৰত জোতা চেণ্ডেল নিয়া নিষেধ সেইনে গতিকে টেনশ্যন নাই আমি ইয়াতে থৈ যাম তলত
তো এতিয়া গাইজ বলক যাত্ৰা কৰোঁ নেকি? তো গাইজ ফাইনেলি আহি পালোঁ আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ ঠিক আছে পূৰা কাম চাম ওলাই গৈছে তো গতিকে অকণমান ভিউটো চাওক তো আপোনালোক এনেকৈ নেদেখাওঁ চিনেমেটিক দেখাওঁ আপোনাক ঠিক আছে তো গতিকে চাই থাকক অকণমান ওপৰৰ পৰা দেখাই আছোঁ তো দেখিছেনে গাইজ কিমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য মানে ইয়াৰ পৰা আপোনালোকে একদম পূৰা গোটেই আমাৰ বকোখন দেখি পাব ইয়াৰ পৰা ঠিক আছে মোৰ ঘৰটো দেখাই পাব এইটো দেখিছেনে এইটো মোৰ ঘৰটো कैसा लगा मेरा मजाक এইটোৱে পাৰ্বতী মাৰ মন্দিৰটো আৰু আপোনালোকক অকণমান দৰ্শন কৰোঁ আপোনালোকক ঠিক আছে দেখুৱাম ভিতৰত আৰু বাকী এইটো হ'ল গণেশ বাবাৰ মন্দিৰ দেখিছে এইটো গণেশ বাবাৰ হয় তো গতিকে কিমান ধুনীয়া মন্দিৰ আপোনালোকে এবাৰ দৰ্শন কৰি লওক মোৰ লগতে ঠিক আছে এনেকুৱা ধৰণৰ সুযোগ যে পাইছে আপুনি গম পাইছে নাই তো গাইজ গৰম লাগিছে অকণমান পানী দিবলৈ আনিব পাৰিছোঁ মই ভাবিছোঁৱে কিবা এটা নহয় কিবা এটা কি গণ্ডগোল কৰিছে বুলি ঠিক আছে তো গতিকে এই ঠাণ্ডা লৈছোঁ ঠাণ্ডা বঢ়িয়াকৈ খাওঁ হেৰি কি কৰোঁ পূজা কৰি খাই লওঁ তাৰ আগতে এটা বস্তু দেখা কি আমাৰ একদম ভালকে দেখা অকণমান টাইম লৈ কিমানখন পাহাৰ আছে দেখাই দি দেখিছেনে গাইজ পাহাৰখন দেখিছে নাই আপোনালোকে এখন দুখন তিনিখন চাৰিখন পাঁচখন মইতো কাউণ্ট কৰিব পাৰিছোঁ আপোনালোকে কাউণ্ট কৰিছে নাই চাওকচোন একবাৰ পৰিৱেশটো মজা হৈ আছে আজি সঁচা কৈছোঁ দেই ধুনীয়া পৰিৱেশ হৈ আছে আচলতে মানে বতৰটো ইমান গৰম নহয় নহ'লে গৰম হ'লেতো একদম পূৰা অৱস্থা বেয়া হৈ গ'ল লক্ষ্য খুল পিঠাকে মস্ত পানী বেয়া লাগছে ৰে এতিয়া ভাল লাগিল অকণমান এতিয়া আমি সেয়া চেয়া ল'ম অকণমান তো গাইজ অলপমান পানী মানে ওপৰত লৈ লৈছোঁ এই কি কয় এইটো মেচটো ক'ত তো গাইজ এতিয়া অকণমান বুজা কৰোঁ ঠিক আছে তো গাইজ আমি আহত তিনিজনে আহিছিলোঁ আপোনাৰ গম পায় ইয়াতে আহি পেলাই আৰু মানে 6জন নতুনকৈ সদস্য আহিলে ঠিক আছে ইভিনিং টাইমত আচলতে বহুতেই ইয়াতে আহে কাৰণ ইয়াতে আহিলে দুটা কাম একেলগে হৈছে এটা আপোনাৰ দৰ্শন আৰু দ্বিতীয়টো হ'ল আপোনাৰ অলপমান ইভিনিংটো ধুনীয়াকৈ পাছ হয় তো গতিকে মই দেখুৱাই আছোঁ হা এইকেইজন পূৰা ৰেষ্ট লৈ আছে হাই কৰি দিয়ে এবাৰ বঢ়িয়া এটা মানে ইয়াত 4জন আছে আৰু এজন ক'ত গ'ল আৰু এজন ওপৰত গৈছে আমি টোটেল 9জন আছোঁ ইয়াতে আৰু বাকী এইয়া দুজন এটা আৰু এটা আহি আছে হাই কৰিলে এবাৰ বঢ়িয়া তো গতিকে ইহঁতে আচলতে ৰাস্তা বিচাৰি আছিলে এইপিনে যাই পেলাই আৰু ৰাস্তাটো বিচাৰি নাপালে সিহঁতে ৰাস্তাটো বিচাৰি গৈছিল
মজা পৰিৱেশ দেই সঁচা কৈছোঁ গাইজ দৰ্শন চৰ্শন কৰিলোঁ ফাইনেলি হৈ গ'ল তো এতিয়া আমি তলত গৈ আছোঁ লাহে লাহেকৈ কিন্তু আচলতে এটা কথা গম পাই নাই আপোনাৰ উঠাতকৈ নামাটো বেছি কষ্ট গম পাইছেনে নাই কণ্ট্ৰল যদি আপোনালোকে হেৰাই যায় না ডাইৰেক্ট পূৰা তলত তো গতিকে একদম কণ্ট্ৰল এই পিছলি গুচি লৈ যাম মানে গাইজ তো একদম কণ্ট্ৰল ৰাখিব লাগিব তো লাহে লাহে গৈ আছোঁ গাইজ এটা গান মনত পৰি গ'ল গাই দিওঁ অ পাহাৰে ভৈয়ামে বগাই মই ফুৰিছোঁ হৈ আপোনালোকৰ কাৰণে এখন কৰিছোঁ এই মোৰেনো মৰমক দিবানে সঁহাৰি এটা হ'লেও লাইক আপোনালোকে দিবানে তো গাইজ ধেমালি কৰিলোঁ গানটো আচলতে চিটুৱেশ্যনটো মিলি গৈছে যদি আপোনালোকে ভাল পালে ভিডিঅ'টো তেনেহ'লে প্লিজ আপোনালোকে সহায় দিব লাইক চাইক দি দিব শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ঠিক আছে যদি আপোনালোকে মোৰ চেনেলত নতুন আহিছে তেনেহ'লে প্লিজ সেই ৰেড কালাৰ বাটনটো টিপি পেলাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো ভিডিঅ'টো ইমানখিনিতে শেষ কৰোঁ যদি আপোনালোকে ফ'ল' কৰিব বিচাৰে তেনেহ'লে ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰিব পাৰে নহ'লে কিছুদিন ৰখিব লাগিব লগ পাম নেক্সট ভিডিঅ'ত ঐ চৌৰা ঐ চৌৰা ঐ ক ঐ ৰ এইযোৰ লৈছে দেখোন এই চেণ্ডেলযোৰ কি হ'ল অৱস্থা কি খিৰিকি নেকি চন্দা নাই লেতেৰা একো নাই অলপমান মোৰ খানা এইগিলা মোৰ এই উকিয়ামত যায় এইখিনি হেৰি কৰা চিৰিয়াছ ইঞ্জুৰি বে একো নাই চেণ্ডেল